এটা দেশৰ নিৰ্বাচন এটা প্ৰক্ৰিয়া আৰু দেশখন সুশাসনভাৱে চলিবৰ কাৰণে ৰাজ্যখন ভালকৈ চলিবৰ কাৰণে ভোট প্ৰদান কৰিলোঁ এজ এ দেশৰ নাগৰিক হিচাপে সচেতন নাগৰিক হিচাপে আৰু ৰাইজৰ যি সঁহাৰি খুব ভাল লাগিল ৰাতিপুৱা যদিও বতৰটো বেয়া আছিল তথাপি খুব সুন্দৰ কৰিলে বতৰ বেয়া ঠিক নহয় ইমান দিন গৰম আছিল কিন্তু মই ভাবোঁ আমাৰ নেৰাখাজনেও সহায় কৰিছে বতৰটো ধুনীয়া শান্তি কৰিলে ঠাণ্ডা কৰিলে গোটেইবিলাকৰ ক্ষেত্ৰত আৰু ৰাইজৰ সঁহাৰি ধুনীয়া আৰু মই ভাবোঁ সুন্দৰভাৱে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হ'ব আৰু দেশখন আগবাঢ়ি যাব ৰাজ্যখন আগবাঢ়ি যাব সুন্দৰ এতিয়া আমি যদি চাওঁ আজি দেখোন আৱাস আঁচনি এলেকাৰ 3টা সমষ্টি পৰিছে বকো ছয়গাঁও দুধনৈ আৰু পশ্চিম গোৱালপাৰা দুধনৈ আৰু বকো ছয়গাঁৱত বহুত নতুন এলেকা সোমাই গ'ল আৰু নতুন এলেকা সোমাই যোৱাৰ যিসকল ব্যক্তি নতুন ভোটাৰ্ছ আমাৰ ইয়াত গুৱাহাটীত আহিল মানুহবিলাকে কি বিশ্লেষণ কৰিছে বেলেগ কথা কিন্তু আমাৰ বিশ্লেষণ এনেধৰণৰ তেওঁলোকে দীৰ্ঘদিন যি ধৰণে তেখেতক যিজন MP তেখেতসকলে জিকায় যিজন MLA তেখেতসকলে জিকায় তেওঁলোকে বিচৰা ধৰণে মনে বিচৰা ধৰণে তেওঁলোকৰ উন্নয়ন নহয় কাম নহয় প্ৰগতিৰ পথত আগবাঢ়িব পৰা নাই খুব দুগুণ উৎসাহেৰে তেখেতসকলে কাম কাজখিনি কৰিছে আৰু ডেলিমিনেশ্যনৰ পিছত এইবাৰ ভৰপূৰ ভোট প্ৰদান শাসকীয় দল পৰিব বিজেপিৰ মেট্ৰিকত ভোটটো প্ৰদান কৰিব আৰু সুন্দৰভাৱে তেখেতসকলে বিজুলীকল্যাণ মেধিক ভোট প্ৰদান কৰিব আৰু তেখেতসকলৰ উন্নয়নৰ যাত্ৰাত তেখেতসকলে আগবাঢ়িব বিজুলীকল্যাণ মেধি জয় হৈ যাব এইটো নিশ্চিত গতিকে তাৰ কাৰণে আপোনালোক আগতীয়াকৈ আপোনালোকক সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ